बढ़िया ঘুৰিব নেকি মোক খালি কাগজখিনি দি দিয়ক মই ঘৰত আৰামত চাম ইয়াত দৌৰাদৌৰি কৰিব ৰীতা ওৰাং, গেলেকী গাঁও পঞ্চায়তৰ পকিলা নায়ক, গেলেকী গাঁও পঞ্চায়তৰ ৰীমা গোৱালা আৰু জয়মতী গাঁও পঞ্চায়তৰ মঞ্জুৰী বৰগোহাঁই। সকলোকে হাত চাপৰিৰ সৈতে অভিবাদন জনাবৰ কাৰণে আহ্বান জনাইছো। বৰষা গগৈ, ইলা গগৈ, কৰবী বৰা, মণি গগৈ, ৰুকসানা বেগম, সুলেখা নায়ক, ৰীতা ওৰাং, পকিলা নায়ক, ৰীমা গোৱালা আৰু মঞ্জুৰী বৰগোহাঁই। ৰীতা ওৰাং, পকিলা নায়ক, ৰীমা গোৱালা আৰু মঞ্জুৰী বৰগোহাঁই। আজি মুখ্য অতিথি মহোদয়ৰ বিশিষ্ট অতিথিসকলে 10 গৰাকী নতুনকৈ ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত হোৱা ব্যক্তিক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড প্ৰদান কৰিছে। পিছত আপোনালোকে ধুনীয়াকৈ লাইন কৰি কাৰ্ড লৈ যাব আৰু যিসকলে আজি কাৰ্ড লোককো মই ধন্যবাদ দিছোঁ আৰু তেওঁলোকৰ ঘৰত যিহেতু আগতে কাৰ্ড আছেই এতিয়া কাৰ্ডত কি নতুন সুবিধা পাব সেইখিনি মই কৈ দিছোঁ। 4 জন থাকিলে 20 কেজি, 5 জন থাকিলে 25 কেজি। এতিয়া এই কথাটো মই কিয় কৈছোঁ, মই যেতিয়া গাঁওবিলাকত যাওঁ পালো যে একোটা সমষ্টিত 4,000, 5,000, 6,000কৈ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।